অতি দুৰ্ভাগ্যজনক কথা আজি কেইটামান দিনৰ পৰা মৰাণৰ অগ্ৰণী এখন শিক্ষা অনুষ্ঠান সেন্ট জোসেফ যিখন স্কুল আজি কেইটামান দিনৰ পৰা কোনো আগজাননী অভিভাৱকসকলক নিদিয়াকৈ ছাত্ৰ ছাত্ৰীসকলক নিদিয়াকৈ তৎকালীনভাৱে স্কুলখন বন্ধ হৈ আছে আৰু বিশেষ সূত্ৰে আমি গম পোৱা মতে স্কুল কৰ্তৃপক্ষৰ সহশিক্ষকৰ যিটো গোট আছে এই গোটৰ লগত দৰমহাৰ সন্দৰ্ভত তেওঁলোকৰ কম বেছি হোৱাৰ কাৰণে স্কুলখন ইতিমধ্যে বন্ধ হৈ আছে যাৰ কাৰণে আজি মৰাণৰ শ ছাত্ৰ ছাত্ৰী যিখন স্কুলত পাঠদান কৰি আছে সেই স্কুলখন আজি সেই ছাত্ৰ ছাত্ৰীসকল আজি পাঠদানৰ পৰা বঞ্চিত হৈ আছে অতি দুৰ্ভাগ্যজনক কথা সেই স্কুলখনৰ পাৰ্কিঙৰ কাৰণে হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ পৰা হাজাৰ টকাকৈ প্ৰায় 15-20 লাখ টকা তাত তেখেতসকলে উঠাইছিলে কিন্তু পাৰ্কিং কমিটিৰ যোগেদি আমি গম পাইছোঁ সৰ্বসাধাৰণ ৰাইজৰ যোগেদি আমি গম পাইছোঁ বৰ্তমানলৈকে কিন্তু সেই পাৰ্কিংটো হৈ নুঠিল গতিকে এক বৃহৎ দুৰ্নীতিয়ে স্কুলখনত চলি আছে গতিকে আমাৰ সেন্ট জোসেফ স্কুলৰ যি কৰ্তৃপক্ষ এই কৰ্তৃপক্ষক আমি মৰাণৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ ফালৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ অতি শীঘ্ৰে স্কুল কৰ্তৃপক্ষই শিক্ষক গোটৰ লগত অতি শীঘ্ৰে আলোচনা কৰি দৰমহাৰ সন্দৰ্ভত সমাধান যদি নকৰে আৰু স্কুলৰ ছাত্ৰ ছাত্ৰী যিসকল আছে এই ছাত্ৰ ছাত্ৰীসকলক যদি স্কুল যোৱাৰ ব্যৱস্থা কৰি নিদিয়ে অনাগত সময়ত জাতীয় জনগোষ্ঠীয় সংগ্ৰাম সমিতি মৰাণে কিন্তু স্কুলখনৰ ওপৰত তীব্ৰভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এক আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আৰু দুৰ্ভাগ্যজনক কথা আজি আমি মৰা ৰাজচক্ৰক এই সংক্ৰান্তত আমি এখন স্মাৰক পত্ৰ দিবলৈ আহিছিলোঁ কিন্তু ইতিমধ্যে ৰাজচক্ৰ বিষয়া মহোদয়ে ইতিমধ্যে গম পায় যে আজি কেইবাদিন ধৰি সেন্ট জোসেফ স্কুলখন কোনো জাননী নিদিয়াকৈ বন্ধ হৈ আছে গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা নাই সমান্তৰালভাৱে আমি গম পাইছোঁ শিক্ষা বিষয়াই এই বিষয়ে কিন্তু অৱগত নহয় গতিকে এই ক্ষেত্ৰত আমি স্কুল কৰ্তৃপক্ষক অতি শীঘ্ৰে তেখেতসকলৰ সহশিক্ষকৰ লগত দৰমহাৰ সন্দৰ্ভত অতি শীঘ্ৰে সমাধান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ অন্যথা কিন্তু জাতীয় জনগোষ্ঠীয় সংগ্ৰাম সমিতি মৰাণে কিন্তু তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব অতি দুৰ্ভাগ্যজনক কথা আজি অকল মৰাণত বুলিয়ে নহয় আপোনালোকে চাব অসমত এনেকুৱা বহু ধৰণৰ বেচৰকাৰী কিছুমান শিক্ষা অনুষ্ঠান আছে আৰু এই শিক্ষা অনুষ্ঠানবোৰৰ অকল তেখেতসকলে যিখন অনুজ্ঞাপত্ৰ এই অনুজ্ঞাপত্ৰখন দিয়ে তেখেতসকলে শান্তিত শুই আছে আমি দেখিবলৈ পাইছোঁ অসমৰ বিভিন্ন শিক্ষা অনুষ্ঠানখিনিৰ লগতে বেচৰকাৰী যিবিলাক শিক্ষা অনুষ্ঠান আছে এই শিক্ষা অনুষ্ঠানখিনিৰ লগত আমি দেখিবলৈ পাইছোঁ সমান্তৰালভাৱে মৰাণত যিখিনি আমাৰ বেচৰকাৰী শিক্ষা অনুষ্ঠান আছে তেখেতসকলৰ ইচ্ছা অনুযায়ী মাহেকীয়া মাচুল তেওঁলোকে বৃদ্ধি কৰে মন গ'লেই তেওঁলোকে নিজৰ মৰমতালি কৰে যাৰ কাৰণে যাত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল অভিভাৱকসকলে কিন্তু দুৰ্যোগত ভুগিব লগা হৈছে গতিকে এই ক্ষেত্ৰত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক বিনম্ৰতাৰে আমি অনুৰোধ জনাব বিচাৰিছোঁ অতি শীঘ্ৰে অসমত থকা যিসকল বেচৰকাৰী শিক্ষা অনুষ্ঠান আছে এই শিক্ষা অনুষ্ঠানখিনিৰ ক্ষেত্ৰত কিন্তু অতি সোনকালে তেখেতসকলক নাকি লগোৱাৰ বাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ মৰাণৰ সেন্ট জোসেফ উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি দুদিন ধৰি বন্ধ হৈ থকাৰ এটা অভিযোগ উঠিলে সেই মৰ্মে আজি আমি সেন্ট জোসেফ স্কুললৈ আমি আহিলোঁ আৰু আহি দেখিছোঁ যে কথাটো সত্য যে গেটত তলা মৰা আছে কোনো কাৰণত যিহেতু আগষ্টৰ মাহ গৰম বন্ধ ইতিমধ্যে পাৰ হৈ গৈছে আৰু এতিয়া বিদ্যালয় খুলি ৰখাৰ সময় কিন্তু কি কাৰণত সেন্ট জোসেফ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই বিদ্যালয়খন বন্ধ ৰাখিছে সেয়া সম্পূৰ্ণ ৰহস্যৰ আৱৰ্তত বিভিন্ন ধৰণৰ অভিযোগ উঠিছে গতিকে সেই বিষয়ে আমি আজি আলোচনা কৰিবলৈ বুলি বিদ্যালয়লৈ আহিলোঁ আৰু দেখিলোঁ যে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতক লৈ হেতালি খেলা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে দুদিন কোনো কাৰণ নোহোৱাকৈ বিনা কাৰণত দুদিন স্কুলখন কিয় বন্ধ কৰি ৰাখিব লগা হৈছে সেই বিষয়ে আমি ছাত্ৰ সন্থাই জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ আৰু সেইকাৰণে আমি আহিছিলোঁ আচলতে সেন্ট জোসেফ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰিবলৈ কিন্তু তেওঁলোকক আমি পাবলৈ সক্ষম হোৱা নাই ভিতৰৰ পৰা গেট তলা মাৰি ৰাখিছে আৰু বাহিৰত কোনো ধৰণৰ কাকো আমি দেখিবলৈ পোৱা নাই আৰু আমি মাতিছোঁ যদিও বাহিৰৰ পৰা মাতিছোঁ যদিও চিঞৰিছোঁ যদিও কাকো আমি কোনো ধৰণৰ ৰেছপন্স ভিতৰৰ পৰা পোৱা নাই আৰু হয় বিদ্যালয় খোলা ৰাখিব লাগে আমি সম্পূৰ্ণ 12 বজাৰ পূৰ্বতে আহি আমি ইয়াত উপস্থিত হৈছোঁহি এইটো কোনো কাৰণত বিদ্যালয় বন্ধ ৰাখিব নালাগে আৰু এই কথাটো
স্থানীয় বিভাগীয় কৰ্তৃপক্ষ অৱগত হয়নে নহয়, শিক্ষা বিভাগ অৱগত হয়নে নহয়, আমাৰ জিলাখনত এগৰাকী শিক্ষা বিষয়া আছে তেখেত অৱগত হয়নে নহয়, কি কাৰণত নিজৰ ছেইণ্ট জোচেফ স্কুলৰ মইমতালি এনেধৰণে মইমতালি কৰিছে নেকি, ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ সুৰক্ষিত ৰখাৰ স্বাৰ্থত যি ধৰণে কাম কৰিব লাগে বা শিক্ষাদান কৰিব লাগে তেনেধৰণে ছেইণ্ট জোচেফ স্কুলে দিব পৰা নাই নেকি, এনেধৰণৰ প্ৰশ্ন আমাৰ মনত আহিবলৈ ধৰিছে। গতিকে এটা কথা আমি দাবী জনাইছোঁ যে কোনো কাৰণত নীতি নিয়মৰ বাহিৰত গৈ এনেধৰণে এখন শিক্ষানুষ্ঠান বন্ধ কৰি ৰখাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এনেধৰণৰ কৰ্মকাণ্ডক আমি কঠোৰ ভাষাৰে আমি গৰিহণা প্ৰদান কৰিছোঁ আৰু দোষী ব্যক্তিৰ ওপৰত আমি নিশ্চিতভাৱে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নিশ্চয়কৈ আমিও সেই বিষয়ে আমি অভিযোগ শুনি পাইছোঁ, বাহিৰত আমি এনেধৰণে কথা বতৰা চলি থকা শুনি পাইছোঁ আৰু সেই বিষয়ে কিনো হৈছে, কিয় স্কুলখন বন্ধ কৰি ৰাখিছে সেইকাৰণে আমি আজি আহিছিলোঁ। কিন্তু অভিযোগটো যে অভিযোগ সঁচা হয়নে নহয় বা এনেধৰণৰ বা অন্য কিবা কাৰণ আছে নেকি, গোটেই কথা বতৰাবিলাক জানিবলৈ আমি ছেইণ্ট জোচেফ বিদ্যালয়লৈ বুলি আহিছিলোঁ। কিন্তু আজি স্কুলখন বন্ধ পাইছোঁ, গতিকে এখন নটিচ দেখিছোঁ, নটিচখনত কোনো ধৰণৰ সঠিকভাৱে সকলোবিলাক তথ্য উল্লেখ কৰা নাই। 4 তাৰিখে কিবা নটিচ দিয়া আছে, 5-6 একো নটিচ নাই, 7-6-7 এনেকুৱা ধৰণৰ, 7-8 এনেকুৱা ধৰণৰ নটিচ কিবা কিবি মানে গোটেইখন বেমেজালি কিবা এটা ধৰণৰ তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতক লৈ হেতালি খেলা কাণ্ডক বা কৰ্মকাণ্ডক এনেধৰণৰ কাণ্ডক আমি কঠোৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত হৈ থাকিবই লাগিব। গতিকে তাৰ কাৰণে কোনোবাই যদি নিজৰ মতে কিবা কৰিম বুলি ভাবিছে, মইমতালি যদি কৰিছে, তেনে ব্যক্তিৰ ওপৰত কিন্তু কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক আৰু শিক্ষা বিষয়াক আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ।